হাজোৰ খোপনিকুছিত এডোখৰ ভূমিক কেন্দ্ৰ কৰি সংঘাত। খোপনিকুছিত এডোখৰ ভূমিক লৈ দুই পক্ষৰ মাজত দীৰ্ঘদিনীয়া বিবাদ। অভিযোগ অনুসৰি কিসমত আলীৰ ভাই ককাই 8জন। ইয়াৰে জ্যেষ্ঠ ভাতৃৰ পুত্ৰ ছালাম আলীয়ে পৈতৃক ভূমিত নিজাকৈ বসবাস কৰি আহিছে। লক্ষণীয়ভাৱে 8গৰাকী ভাতৃৰ নামত এডোখৰ ভূমি আছিল। এই ভূমিখিনিত জ্যেষ্ঠ ভাতৃৰ পুত্ৰ ছালাম আলীয়ে বলপূৰ্বকভাৱে খুৰাকৰ ভূমিৰ অংশত ঘৰ বনায়। ইফালে ছালাম আলীৰ এনে কাৰ্যত বাধা প্ৰদান কৰিছিল বাকী খুৰাককেইজনে। আনহাতে ছালাম আলীয়ে খুৰাকৰ পৰিয়ালৰ লোকসকলক বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ থকাৰ সামাজিক মাধ্যমত প্ৰচাৰ চলায়। খুৰাকৰ পৰিয়ালৰ লোকক এনে মিছা অভিসন্ধি কৰি জনমানসত হেয় প্ৰতিপন্ন কৰাত ছালাম আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আনহাতে ছালাম আলীয়ে নিজৰ শহুৰেক বাবুল আলীৰ সৈতে লগ হৈ নিজৰ ঘৰতেই অগ্নিসংযোগ কৰে। এনে অগ্নিসংযোগৰ ঘটনাত খুৰাকৰ পৰিয়াল জড়িত থকা বুলি ছালাম আলীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এনে ঘটনাত কোনোপধ্যে জড়িত নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কিসমত আলীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। 8 ভাই, পিতৃ সম্পত্তি 8 ভাইৰ নামতে উঠিছে। যিসকলে আমাৰ ওপৰত অভিযোগ কৰিছে, মোৰ ডাঙৰ ভাইৰ ল'ৰা, ভতিজা ল'ৰা ছালাম আলী অলৰেডি বৰডেগা মাৰা গৈছে। যে তেওঁলোকৰ যিটো পাৰ্ট, সেইটো পাৰ্টত অলৰেডি তেওঁলোকে ঘৰ দুৱাৰ বনাই আছে। কিন্তু যিটো আমাৰ বাকী দুটা ভাইটিৰ মাটিখিনি খালী আছে, তাত তেওঁলোকে অবৈধ হিচাপে ঘৰ বনাবৰ কাৰণে বহুত দিনৰ পৰা আগবাঢ়ি আছে। বহুত দিনৰ পৰা কিছু কিছু বনাই আছে। আমি মানা কৰি আছোঁ, মানা কৰা সত্ত্বেও তেওঁলোকে মানা নাই। নামানাৰ বিনিময়ত তেওঁলোকে আজি আমাৰ ওপৰত কি কৈছে যে আমি বোলে বেলেগৰ মাটি দখল কৰোঁ। যদি বেলেগৰ মাটি আমি দখল কৰোঁ, এজন মানুহে প্ৰমাণ দিয়ক যে কোনজন মানুহৰ মাটি আমি বেদখল কৰিছোঁ, আৰু তেওঁলোকে বোলে তাত বাধা দিব আহে। তেওঁলোকে বাধা দিওঁতা কোন হ'ল আৰু কাৰ মাটি আমি দখল কৰিলোঁ, এজন মানুহৰ নাম উত্থাপন কৰোঁ। আজিলৈকে কোনো নজিৰ নাই, কোনো মানুহৰ মাটি আমি দখল কৰা নাই। তেওঁ কৈছে যে গৰু চুৰ, আমি গৰু চুৰ কৰোঁ। গৰু চুৰ কৰাৰ লগত আমাৰ নিচিনা মানুহ জড়িত, অনুষ্ঠান প্ৰতিষ্ঠান চলাওঁ। যিজন ভাইক আজি থানাত লৈ গৈছে, এৰেষ্ট কৰিছে, তেওঁ এজন LP স্কুলৰ হেডমাষ্টাৰ। তেওঁ কৈছে যে যোৱা 23 তাৰিখে তেওঁ এখন আমাৰ নামত এজাহাৰ দিয়ে। সেই এজাহাৰৰ ভিত্তিত তেওঁ যিবিলাক কথা আমাক কৈছে যে তেওঁলোকক বোলে আমি বন্দুক ধৰিছোঁ। আৰে আজিলৈকে মোৰ হাতেৰে বন্দুক চুয়ে নাপালোঁ। তেনেকুৱা এজন ব্যক্তি আমি সমাজত চাওক, প্ৰমাণ কৰক। কোনো ধৰণৰ আমাৰ এইবিলাকৰ লগত আমি জড়িত নহয়, এটা প্ৰমাণ দিয়ক। তেওঁলোকে কৈ আছে যে আমি কি কৰিছোঁ, গৰু চুৰ কৰিছোঁ, আমি বস্তু চুৰি কৰিছোঁ, মানুহৰ কি মাটি আমি বলপূৰ্বক দখল কৰিছোঁ। এইবিলাক একেবাৰে মিছা কথা, এইবিলাক কোনো ভিত্তিহীন, এটাও প্ৰমাণ দিব নোৱাৰে। আৰু যদি প্ৰমাণ দিব পাৰে, এটা ফুটেজ দেখক। যোৱা 23 তাৰিখে তেওঁলোকে যিটো অভিযোগ দিছে, সেই মুহূৰ্তত মই নিজে আছিলোঁ আমাৰ ভটলিখোলা ৰামদিয়াত প্ৰেক্ষাগৃহত আমাৰ নিৰ্বাচনী কমিটি গঠন হৈ আছিল, সেইখন মিটিঙত আছিলোঁ। আৰু যিজন হাছমত হেডমাষ্টাৰ, তেওঁ নলবাৰীত আছিল। স্পষ্ট কথা, আমি ইয়াত কোনো জড়িত নাই। আৰু জড়িত আছোঁ যদি এটা ভিডিঅ' প্ৰমাণ দিয়ক, এজন মানুহ কওক যে এইবিলাক কামত আমি জড়িত, আমি ক'ৰবাত আছোঁ। তেওঁলোকে তেতিয়াৰ পৰা আমাক লাগি থাকে, আমাক প্ৰাণে মাৰা। তেওঁলোকে আমাক ভাবুকি দিছে, তেওঁলোকে আমাক মাৰাৰ কাৰণে ঘূৰি আছে। সাক্ষী দিব, আমাক ঠেং ভাঙিম বুলি মানুহ পঠাই দিছে। তাৰপিছতো পৰহি যোৱা 21 তাৰিখে মংগলবাৰে যিটো ঘটনা ঘটিছে, তেওঁ বাবুল আলীৰ মাটি সংক্ৰান্তত বাবুল আলী, সঞ্জৱ আলী আৰু মহৰ আলী, তেওঁলোকৰ নামত মাটি কেজাং। আৰু সেইটোত বাবুল আলীৰ হৈছে জোৱাক হৈছে মোৰ ভতিজা ল'ৰা ছালাম আলী। ছালাম আলী কি কৰিলে, মাজৰ পৰা তেওঁ সৌৰাকৰ হৈ নিজৰ ঘৰত সংযোগ কৰিলে। কৰি কিনে কি কৰিলে, তাত বোলে আমাৰ নিচিনা মানুহ জড়িত হ'লোঁ। অথচ পৰহি মই মঙলবাৰে মই মোৰ মোবাইলৰ নেটৱৰ্ক চাক, মই হাউলিত আছোঁ। হাউলিত থকা মানুহ এজনক আমি বোলে দিয়া পৰামৰ্শ দি তেওঁলোকক মই লগাই দিলোঁ যে য'ত নেকি মহৰ নামৰ মানুহক এই ছালাম আলীয়ে এনেকুৱাকৈ মাথাত আঘাত কৰিছে। তেওঁ বৰ্তমান মৃত্যুৰ দলিত আছে GMCHত। পুলিচৰ ওচৰত যাব পৰা নাই মানুহখিনিয়ে। আজি আমাৰ ওপৰত কেছৰ ওপৰত তেওঁলোকে কেছ দি, মিছা কেছ দি আমাক ফাঁচাই আছে। মই প্ৰশাসন তথা চৰকাৰক মই অনুৰোধ জনাইছোঁ, প্ৰমাণ কৰক। যদি আমি দোষী হয়, আমি নতশিৰে আমি মানি ল'ম। কিন্তু স্পষ্ট কথা, এটাও প্ৰমাণ তেওঁ দিব নোৱাৰে। এইখিনি আপোনালোকক মই জনাইছোঁ, আপোনালোকৰ দ্বাৰাই মই বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ। আৰু মোৰ ওপৰত যিমান অভিযোগ দিছে, মই অচিৰেই মই কোৰ্টত এখন দিম। আৰু অলৰেডি যোৱা 23 তাৰিখে তেওঁলোকে কেছ দিয়াৰ পিছতে যাৰ মাটিত তেওঁলোকে অবৈধ ঘৰ বনাইছিল, সেইজন ভাই 23 তাৰিখে এখন হেৰি কৰিছে, এজাহাৰ দিছে। আজিলৈকে এজাহাৰৰ কোনো ধৰণৰ একশ্যন নহ'ল। মোৰ ওপৰত মিছা অভিযোগ আনিলে মই
যোৱা 1/4/2026 তাৰিখে মই এখন এজাহাৰ দিছোঁ, এতিয়ালৈকে তাৰ কোনো একশ্যন নাই। সেয়াহে আমি ন্যায়ালয়ক অনুৰোধ জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আমাক ন্যায় দিয়ক, উচিত তদন্ত কৰি যদি আমি দোষী হয় আমাক চাজা দিয়ক, আমি মানি ল'ম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।